এনেকৈ মহ এটা ধূপ এটা লৈ বাচন ধোৱাৰ যি কষ্ট সেইসকলেহে বুজি পায়, যিসকলে গুৱাহাটীত 2-3 হাজাৰ টকীয়া ছিংগল ৰুম এটা লৈ ভাড়াতীয়া হিচাপে আছে। আজিৰ এই ভিডিঅ'টোত মই চিম্পুল কণীৰ আঞ্জা বনাম। 3টা কণী কেৰাহীত ভাজি লৈছোঁ বইল কৰি আলুৰ লগত। তাৰপিছত সেই কণীৰ ভজা তেলতে পিঁয়াজটো ভাজি লৈছোঁ। আৰু মই বনোৱা এই চিম্পুল কণীৰ আঞ্জাখন চাই আপুনি ঘৰত বনাবলৈ ট্ৰাই একেবাৰে নকৰিব। আৰু ইয়াৰ ওপৰতে আদা ৰহুন জলকীয়াৰ পেষ্টখিনি দি দিছোঁ। তাৰপিছত অলপ লৰাই দিম। মোৰ মৰমৰ কেৰাহীটো চাই, মোৰ গেছৰ চৌকাটো চাই, মোৰ ৱালখন চাই, টেবুলখন চাই একেবাৰে বেয়া কমেণ্ট নকৰিব। পোচাকত মানুহৰ পৰিচয় নহয়, ব্যৱহাৰতহে মানুহৰ পৰিচয়। ঠিক তেনেদৰে বনোৱা ঠাইখিনি ইমান ইম্পৰ্টেণ্ট নহয়, মই কি বনাম বা কিমান টেষ্ট হ'ব সেইটোহে ইম্পৰ্টেণ্ট। আৰু আলুখিনি ঢালি দিলোঁ পিঁয়াজৰ ওপৰত। এতিয়া লাহে লাহে লৰাই থাকিম এনেকৈ অলপমান টাইম। তাৰপিছত অলপমান হালধি ছটিয়াই দিম। তাৰপিছত এতিয়া অলপমান নিমখ অলপ দিম। লাগি হাতখন নোলাইছোনে এইখিনি সোৱাদ অনুসৰি দি দিব নিমখ এনেকৈ। তাৰপিছত আকৌ লৰাই থাকিব। তলত লাগি নোযোৱাকৈ অলপ পানী ঢালি দিব। পানী ঢালি অলপমান ভাজিব এনেকৈ। আলুখিনি ভাজা যাব লাগিব। আলুখিনি যদি ডাঙৰ দেখিছে অলপ ভাঙি দিব পাৰে কৰচৰে এনেকৈ। তাৰপিছত এইখিনি ভাজা কণীখিনি এইখিনি পিছত দিম, যেতিয়া পানী ঢালি দিম। মোৰ মানে ধৰা কাপোৰখন নাই, সেইবাবে এইডাল ইউজ কৰোঁ, চলি যায় আৰু। মাজে মাজে অলপমান ডান্স কৰে কেৰাহীটো, ডিস্কো ডান্স। তাৰপিছত কাশ্মীৰী মিৰ্চ, জিৰা মছলা আৰু এইবোৰ দেখিছে মছলা পেকেট। ইয়াৰ কালাৰ চাই কৈ দিওঁ কোন পেকেট কি নাম, কোন পেকেট কি মছলা হয়। কেৰাহীৰ পৰা ঢাকনখন গুচাওঁতে সদায় এনেকৈ ধৰিব লাগে। এনেকৈ ধৰি গ'ল যেন পাওঁ আঙুলিটো। একো নাই ঠিক হৈ যাব। এতিয়া অলপমান লৰাই তাৰপিছত পানীখিনি ঢালি দিম। আপুনি যিমান ইচ্ছা ঢালিব পাৰে, বাল্টিঙে। মই ঢালি লৈ মই যিখিনি লাগে পানী। আৰু এইবোৰ যে ৰঙা দেখিছে, ৰঙা জলকীয়া হয়। বহুত জ্বালা কৰিছোঁ মই আঞ্জাখন। এতিয়া কণী 3টা ঢালি দিম ইয়াতে আঞ্জাত। তাৰপিছত মই ভিডিঅ'টো অলপমান ফাষ্ট কৰি দিছোঁ। পানী দি দিম সেই যিটোত মানে আদা ৰহুন বটিছিলোঁ, ইয়াৰ পানী অলপমান মিক্স কৰি তাত ঢালি দিম। ঢালি এতিয়া বঢ়িয়াকৈ উতল আহিব দিম আৰু আঞ্জা হৈ গ'ল। আৰু অলপমান নিমখ ছটিয়াই দিম লাষ্টত। আৰু এয়া আমাৰ আঞ্জা হৈ গ'ল। আৰু লাষ্টত এই 2টা মছলা দিব পাৰে। মছলা 2টা দি অলপমান উতল আহিব দিব। তাৰপিছত আৰু এটা বস্তু ধনিয়া অলপ দি দিব আৰু খাবা আৰু। তো এতিয়া আমি ভাত খাওঁ। আৰু ভিডিঅ'টো কাকো শ্বেয়াৰ নকৰিব আৰু ঘৰত বনাবলৈ চেষ্টা নকৰিব। আৰু ভিডিঅ'টি এইখিনিলৈ সম্পূৰ্ণকৈ চাই থকাৰ বাবে অশেষ ধন্যবাদ।